এইফালে আকৌ ঘৰৰে কলডিল এটা মানুহজনে পাৰি আনিলে, ধুনীয়াকৈ গছত লাগি আছিল আৰু ভাবিলোঁ আজি এই কলডিলটোৰে ধুনীয়াকৈ বনাই খাওঁ। তো কেনেকৈ বনালোঁ তাকে আপোনালোককো দেখুৱাওঁ। আৰু আজি বনাম মাছৰ লগত। এই মাছখিনি ভণ্টিহঁতৰ ঘৰৰ পৰা মা গৈছিলে যিহেতু মাৰ ঘৰলৈ, ভণ্টিৰ ঘৰলৈ, তেতিয়া ভণ্টিৰ শাহু মায়ে এইখিনি মাক দি পঠিয়াইছিল। তো মায়ে ধুনীয়াকৈ কাটি বাছি দিলে। ভাবিলোঁ কলডিলৰ লগতে বনাওঁ আৰু বিৰাটেই ধুনীয়া ভাল লাগে খাই। আৰু এইফালে কেৰাহী পাতি ইয়াতে তেল অকণমান দিলোঁ, ইয়াতে নিমখ আৰু হালধিও অকণমান তেলৰ পাকতে দি দিলোঁ। আৰু এতিয়া মই মাছকেইটা প্ৰথমে অকণমান ফ্ৰাই কৰি ল'ম। অলপ টানকৈ কৰিম, বৰ বেছি ঢিলাকৈও নকৰোঁ বাৰু। দেখিছেনে কিমানটো জোখত থৈছোঁ, একেবাৰে ঢিলাও মানে একেবাৰে দি মেলি হেৰি কৰাও নাই, অলপ ভালদৰে কৰিছোঁ মাছকেইটা ফ্ৰাই। আৰু একেখন কেৰাহীতে এইখিনি হৈ গ'ল, মাছ গোটেইখিনি ফ্ৰাই কৰি ল'লোঁ। একেখন কেৰাহীতে আকৌ অকণমান তেল দিলোঁ আৰু ইয়াতে দিছোঁ কাশ্মীৰী জলকীয়া এটা আৰু দিম কেইটামান পাঁচফোৰণ, নাম মাত্ৰ দিছোঁ দেই। দেখিছেনে কেইটামান দিছোঁ পাঁচফোৰণ। আৰু এই জলকীয়াটো ক'লা পৰাৰ পাছত পাঁচফোৰণকেইটাও ধুনীয়াকৈ ফুটাই ল'ব। তাৰ পাছত দিব এটা কাটি লোৱা পিঁয়াজটো এতিয়া ভালদৰে গল্ডেন কালাৰ অহালৈকে অকণমান সময় এইখিনি ভাজি ল'ব লাগিব। চাওক এনেদৰে। আপোনালোকে যদি এনেদৰে বনাই খোৱা নাই এবাৰ নিশ্চয় ট্ৰাই কৰি চাব, বিৰাটেই ভাল লাগে খাই। আৰু দিলোঁ খুন্দুনাত খুন্দি লোৱা কেইফুটামান নহৰু কেইফুটা খুন্দি পিনি দি দিছোঁ। আৰু ইয়াত মই আদাটো ব্যৱহাৰ কৰা নাই, আপোনালোকে যদি দিব বিচাৰে তেতিয়াহ'লে দি দিব পাৰে। আৰু এইখিনি ভালদৰে গল্ডেন কালাৰ আহি গৈছে, সেইখিনি সময়তে দিম অকণমান হালধি গুড়ি, কিমানটো জোখত প্ৰয়োজন হয় আপোনালোকে এড কৰি দিব। আৰু আকৌ এনেকৈ হেতাখনেৰে ভালদৰে লৰাই অকণমান সময় ভাজাৰ পাছত এতিয়া দি দিলোঁ কেইটামান কাটি লোৱা আলুকেইটা মই বৰ বেছি ডাঙৰকৈও দিয়া নাই, দেখিছেই নহয় কিমানটো জোখত থৈছোঁ। আৰু এতিয়া ভালদৰে আলুখিনি অকণমান সময় সিজাই ল'ম। কলডিলখিনি সিজোতে যিহেতু বেছি সময় নালাগে, সেইকাৰণে আলুখিনি আগত ভালদৰে সিজাই ল'ব লাগিব। দেখিছেনে? এইখিনি অকণমান সময় ভাজি সিজাই লোৱাৰ পাছত এতিয়া দিলোঁ বিলাহী, এটা কাটি লোৱা বিলাহীও এড কৰি দিছোঁ। আৰু এই বিলাহীখিনি গলালৈকে এতিয়া ভালদৰে এইখিনি ভাজি ল'ব লাগিব। আৰু ইয়াতে মই এতিয়া সোৱাদ অনুসৰি নিমখ এড কৰি দিম, কিমানটো জোখত প্ৰয়োজন হয় আপোনালোকে এড কৰি দিব। আৰু ভালদৰে এবাৰ লৰাই দিছোঁ। দেখিছেনে বিলাহীখিনিও ধুনীয়াকৈ গলিবলৈ আৰম্ভ কৰিছে। এইখিনি ভালদৰে ভাজি লোৱাৰ পাছত এয়া হ'লে আৰু তেলখিনি বিৰিঙিছে, আপোনালোকে দেখি চাগে গম পাইছেই। আলু আৰু বিলাহীখিনি ধুনীয়াকৈ মানে এইখিনি সিজি গৈছে। আৰু এতিয়া দি দিলোঁ কলডিলখিনি, এইখিনি মই এনেকৈ মিহি মিহিকৈ কাটি থৈছিলোঁ। দেখিছেনে? এতিয়া ভালদৰে লৰাই অকণমান সময় মই ভাজি ল'ম, এইখিনি নেৰেলি পৰালৈকে। দেখিছেনে? এনেকৈ অকণমান সময় ভাজি ল'লোঁ। আৰু এতিয়া মই ইয়াতে এড কৰি দিম যিখিনি মাছ ফ্ৰাই কৰি থৈছিলোঁ, সেইখিনি ইয়াতে দি দিছোঁ। আৰু এতিয়া ভালদৰে অকণমান সময় এনেকৈ লৰাই ঘনকৈ লৰাই ভাজি থাকিব লাগিব। গেছৰ ফ্লেমটো ল' টু মিডিয়াম কৰিয়ে ভাজিব লাগিব, যিহেতু মাছখিনি আৰু অলপ সময় সিজিব লাগিব। সেইকাৰণে যিহেতু একেবাৰে মই টানকৈ ফ্ৰাই কৰাও নাই। আৰু এতিয়া অকণমান ঢাকনখন দি অলপ সময়ৰ কাৰণে সিজাম। আৰু এইখিনি ঢাকনখন মানে আপোনালোকে যিমান পাৰে লৰাই এইখিনি ভাজি থাকিব। মই ইমানখিনিও দেখুৱাই থকা নাই, এনেদৰে মই মিক্স কৰি ভাজি আছোঁ। আৰু অকণমান তলত লাগি ধৰা নিচিনা হৈছে, সেইকাৰণে বাতি এটাতে অকণমান পানী লৈ লৈছোঁ। আৰু ইয়াতে মই এনেকৈ হাততে যিমানকণ উঠিছে আৰু তেনেকৈ মই এনেকৈ মানে ছিটিয়াই দিম। পানীটো সৰহকৈ দিলেও খাবলৈ বেয়া লাগিব, সেইকাৰণে এনেকৈ চিটা মাৰি এনেকৈ দিব লাগে। আৰু এনেকৈ গাপতে ধুনীয়াকৈ এইখিনি সিজি যাব। এতিয়া ঢাকনখন দি এনেদৰেই সিজাই থাকিম ভালদৰে সিজালৈকে। আৰু প্ৰায় হ'লে আৰু মোৰ এইখিনি আজি
কলডিলৰ এই তৰকাৰীখন গৰম গৰম ভাতৰ লগত খাবলৈ বিৰাটেই টেষ্টি লাগে। ইয়াত মই জলকীয়াটো এড কৰা নাই, যিহেতু সৰু ল'ৰা আছে। আপোনালোকে ইচ্ছা কৰিলে এড কৰি দিব পাৰে, অলপ জ্বলা হ'লে খাই বেছি ভাল লাগে। ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ। আকৌ লগ পাম আপোনালোকক খুব ধুনীয়া এটা ভিডিঅ'ৰ সৈতে। আৰু এইফালে চাওক, মোৰ আজিৰ ৰেচিপি ৰেডি হৈ গ'ল। কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক এটা কৰি দিব। চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে আজিলৈ বাই।